নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ অসমত আহি গ'ল আকৌ এটা ধামাকা কোম্পানী, যিটো কোম্পানীত আপোনালোকে পইচা ইনভেষ্ট কৰি প্ৰত্যেক দিনে লাখ টকা উপাৰ্জন কৰিব পাৰে। বিশেষ একো কৰিব নালাগে, খুব কম দিনত আপোনালোকে যিটো পইচা ইনভেষ্ট কৰিব তাৰ 3 গুণ 4 গুণ টকা আপোনালোকে লাভ কৰিব। কম একেবাৰে কম 500 টকাৰ পৰা আপোনালোকে পইচা ইনভেষ্ট কৰিব পাৰে। প্ৰথমে 500 টকা লগালে 1000 টকা পাব, তাৰ পাছত 1000 টকা লগাব আপোনালোকে 3000 টকা পাব, 3000 টকা লগাব আপোনালোকে 12000 টকা পাব। এনেকৈ মানে আপোনালোকক পইচা দিয়ে কম দিনৰ ভিতৰত এই কোম্পানীটোৰ নাম হৈ গৈছে মেটলাইফ। তো বৰ্তমান বিসকল আপোনালোকেও কেনেকৈনো এই কোম্পানীটোত পইচা ইনভেষ্ট কৰি কোটিপতি নহলেও লাখপতি হ'ব পাৰে, মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো আৰু এই ভিডিঅ'টো সম্পূৰ্ণকৈ সকলোৱে চাব পাৰিলে আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব এই খবৰটোৰ সম্পৰ্কে, যাতে সকলোৱে জানিব পাৰে। আৰু ইমান এটা ভাল কোম্পানী আহিছে, সবেই জনাটো দৰকাৰ নাই। হাজিৰা কৰি ফুৰিবলৈ কি দৰকাৰ মানুহে, বেলেগ কাম কৰাৰ কি দৰকাৰ। ইয়াত পইচা ইনভেষ্ট কৰক, পইচা ডাবল হ'ব, ট্ৰিপল হ'ব, একদম যিমান পাৰে কৰিব আৰামত চলি থাকক। কাম কৰাৰ কি দৰকাৰ আছে। ইমান ধুনীয়া এটা কোম্পানী আহিছে আমাৰ অসমলৈ, হয়নে নহয়। আজিৰ পৰা 2 দিনমানৰ আগত মই মোৰ বন্ধু এজনৰ ঘৰলৈ গৈছিলোঁ। তেতিয়া এগৰাকী মানে বয়সস্থ মহিলাই মোক লগ পালে আৰু তেখেতে মানে মোৰ ভিডিঅ'বিলাক চাই থাকে। তাৰপিছত তেখেতে সুধিলে যে এই মেটলাইফ যিটো নেকি কোম্পানী, সেই কোম্পানীটো আমাৰ ফালে বিৰাট চলিছে, মানুহে ঢেৰ টকা লগাইছে, তো এই কোম্পানীটো উৰি যাব নেকি, মোক মানে সুধিলে। তা মই বোলো এতিয়ালৈকেতো মই নামটো শুনা নাই, মই চাব লাগিব, তাৰ পাছত মই এই সম্পৰ্কে আপোনালোকক জনাম। আগতীয়াকৈ একো ক'ব পৰা নাযায় কি কোম্পানী কি কথা। তো তাৰপিছত আহি এই কোম্পানীটোৰ বিষয়ে মই ভালদৰে ষ্টাডি কৰিলোঁ আৰু তাৰ পাছত আজি আপোনালোকক জনাম এই ভিডিঅ'টোত যে সেই মানুহগৰাকীয়ে কোৱা অনুসৰি মানুহবিলাকে যে পইচা ঢেৰ লগাইছে, আপোনালোকেও এই কোম্পানীটোত পইচা ইনভেষ্ট কৰি আপোনালোকেও লাখপতি বা কোটিপতি হ'ব পাৰিব নেকি, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো মই শ্ৰী পাণ্ডিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। এই নতুনকৈ যি নেকি কোম্পানীটো আহিছে, কোম্পানীটো বিৰাটেই চালাক। এই কোম্পানীটোৱে ভাবিছিলে যে অসমৰ মানুহক অতি সহজতে লুটি ল'ব পাৰিব, কিন্তু এইখন অসমতো বহুতো টেলেণ্টেড মানুহ আছে, যিবিলাক মানুহে নেকি ডিপলি এই বস্তুবিলাকৰ বিষয়ে ষ্টাডি কৰে। এই কোম্পানীটোৰ নাম হৈছে মেটলাইফ। এতিয়া মেটলাইফ নামৰ অন্য এটা অৰিজিনেল কোম্পানী আছে, কিন্তু অৰিজিনেল এটা কোম্পানী আছে যিটো কোম্পানীয়ে ইঞ্চুৰেঞ্চ বিক্ৰী কৰে। এটা অৰিজিনেল কোম্পানী আছে metlife.com। সেই metlife.com নামৰ যিটো নেকি অৰিজিনেল কোম্পানী আছে, সেই অৰিজিনেল কোম্পানীটোৰ নামতেই এই মেটলাইফ কোম্পানীটোৱে কি কৰিছে, হুবহু তেওঁলোকৰ নিচিনাকৈ লোগো বনাইছে, তেওঁলোকৰ নিচিনাকৈ ইণ্টাৰফেচ বনাইছে, তেওঁলোকৰ নিচিনাকৈ এটা ৱেবছাইট বনাইছে আৰু মানুহক বুৰ্বক সজাবৰ কাৰণে কি কৰিছে, বৰ্তমান সময়ত তেওঁলোকে ইঞ্চুৰেঞ্চ বিক্ৰী কৰি আছে। আৰু ইয়াতে যিবিলাক নেকি ইঞ্চুৰেঞ্চ বিক্ৰী কৰা হৈছে, সেই ইঞ্চুৰেঞ্চবিলাক টোটেলি স্কেম হয়, টোটেলি স্কেম। মই আপোনালোকক ক'লোঁ নহয়, মেটলাইফ নামৰ এটা ইঞ্চুৰেঞ্চ এজেঞ্চি আছে অলৰেডি, সেইটো কিন্তু জেনুইন। সেইটোৰ যিটো নেকি ডমেইন নেম সেইটো হৈছে metlife.com। স্ক্ৰীনত আপোনালোকক দি দিছোঁ, সেইটোৰ ডমেইন হৈছে metlife.com। কিন্তু এই নতুনকৈ যিটো নেকি কোম্পানী আহিছে, যিটোৱে নেকি এটা মানে দাৱা কৰিছে যে আপোনালোকক ইঞ্চুৰেঞ্চৰ জৰিয়তে লাখপতি বনাব, সেই কোম্পানীটো সম্পূৰ্ণৰূপে ফেক বা সম্পূৰ্ণৰূপে ভুৱা। যেতিয়া নেকি আপোনালোকে এই কোম্পানীটোত ৰেজিষ্টাৰ্ড হোৱাৰ পাছত আপোনালোকে যেতিয়া নেকি 500 টকা এটা মিনিমাম তাত পে কৰিব, তেতিয়া আপোনালোকে সেই 500 টকাটোৰ বিনিময়ত 1000 টকা আৰামছে পাই যাব, নো ডাউট। আপুনি যেতিয়া নেকি আপোনালোকৰ লগ বন্ধুলৈ এই এপছটো শ্বেয়াৰ কৰিব, তেতিয়া আপোনালোকে লগ বন্ধুক শ্বেয়াৰ কৰাৰ বিনিময়ত আপোনালোকে পইচা লাভ কৰিব, সেইটোও নো ডাউট লাভ কৰিব। কিন্তু লাহেকে যেতিয়া নেকি আপোনালোকে বেছিকৈ টকা লগাবলৈ ল'ব, তেতিয়া আপোনালোকক সেই কোম্পানীটোৱে বুৰ্বক বনাই থৈ গুচি যাব। আপোনালোকক সেই কোম্পানীটোৱে বৰ বেয়াকৈ বাঁহ দি দিব, আপোনালোকক আৰু পইচা পাতি নিদিয়ে। এনেকুৱা ধৰণৰ যিমানবিলাক কোম্পানী আহে, কোম্পানীসমূহে প্ৰথমতে তেনেকেই কৰে। তো এই কোম্পানীটো আপোনালোকে ষ্ট্ৰেটেজিটো চাওক। এই কোম্পানীটোত যদি আপোনালোকে পইচা ইনভেষ্ট কৰে, তেনেহ'লে প্ৰথমে যেনিবা আপোনালোকে 500 টকা এটা ইনভেষ্ট কৰিলে, তো 500 টকা এটা ইনভেষ্ট কৰাৰ বিনিময়ত আপোনালোকক ডেইলি প্ৰায় কি কৰিব, 172 টকাকৈ প্ৰদান কৰিব। টোটেল 8086 টকা আপোনালোকক দিব, 8086 টকা আপোনালোকক দিব 500 টকাৰ বিনিময়ত। 500 টকাৰ বিনিময়ত 8000 টকা দিব, মানে কিমান গুণ দিব। তো আপোনালোকে আপোনালোকৰ যিটো মূল সেইটো পাব, আৰামছে পাব 500 টকাত।
কিন্তু লাহেকে যেতিয়া আপোনালোকে বেছিকৈ টকা লগাবলৈ ল'ব তেতিয়া চেলুমনি বদতি তেওঁলোকে পইচা লৈ গুচি যাব আৰু এই কোম্পানীটো অহা ভালে কেইদিন হ'ল গতিকে লাহে লাহে যাবগে আৰু এতিয়া লাহে লাহে পইচা পাতি উইথড্ৰ দিয়া বন্ধ কৰি দিব তাৰ পিছত সেটআপ ইণ্ডিয়া লিমিটেড কোম্পানী বন্ধ হৈ যাব তো এনেকুৱা কোম্পানীবিলাক আহি থাকে আমাৰ অসমলৈ নন ষ্টপ আহি থাকে ইটোৰ পিছত সিটোৰ পিছত সিটো গতিকে এইবিলাকৰ চক্ৰান্তত আপোনালোকে নপৰিব এইবিলাক সব ভুৱা তেওঁলোকে আহে ডাঙৰ ডাঙৰ যিবিলাক নেকি ইউটিউবাৰ আছে বা ইউটিউবাৰ বিলাকক ঢেৰ টকা দিব প্ৰমোচন কৰাব এইবিলাকত একাউণ্ট খোলাব তাৰ পিছত সেটআপ ইণ্ডিয়া লিমিটেড তেওঁলোকে পইচা মাৰি গুচি যাব এটা এনেকুৱা ধৰণৰ এপছ বিলাকে ইমানেই টকা অফাৰ কৰে আপোনালোকৰ লোভ লাগি যাব আৰু এই লোভত পৰি আপোনালোকে ভিডিঅ' বনাই দিব ইমানেই তেওঁলোকে টকা অফাৰ কৰিব আপোনালোকক কাৰণ তেওঁলোকৰ লোকচান নাই ন লাভেই লাভ আপোনাক যেনিবা টকা 50,000 দিলে দি আপুনি যেনিবা 100 জন মানুহক জয়েন কৰোৱাই দিলে 500 টকাকে পালেও কিমান পালে তেওঁলোকে 50,000 টকা পাই গ'ল তো পাই গ'ল 50,000 টকা তাৰ পাছত সেই 100 জন মানুহটো আৰু মানুহক জয়েন কৰাব তেওঁলোকৰ মানে লাভেই লাভ তো সেই কাৰণে ঢেৰ পইচা দিয়ে যিবিলাক নেকি ইনফ্লুৱেঞ্চাৰ আছে ঢেৰ পইচা দিয়ে সিহঁতেও ঢেৰ পইচাৰ লোভত পৰি প্ৰমোট কৰি দিয়ে আৰু তাৰ পিছত মানুহক বাহটো দি গুচি যায় এই কোম্পানীবিলাক গতিকে সাৱধান এই কোম্পানীত পইচা কেতিয়াও কিন্তু আপোনালোকে ইনভেষ্ট নকৰিব তো বন্ধু-বান্ধৱীসকল লাখপতিটো বাদে কোটিপতিটো বাদে আপোনালোকক ৰোডপতি বনাই থৈ গুচি যাব তো আজি ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানেই আছিলে লগ বন্ধু সকলোকে শ্বেয়াৰ কৰক ভিডিঅ'টো সকলোৱে যাতে খবৰটোৰ বিষয়ে জানিব পাৰে তো আজিৰ ভিডিঅ'টো মানে পুনৰ এটা ভিডিঅ'টো সকলোকে লগ পোৱাৰ খালি ভিডিঅ' আমি কিছু ধন্যবাদ জয় অসম